হেল্ল' এভৰিৱান, মেথড চেনেলটোলৈ মই নীলোৎপলে আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আমি গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট লগতে ADRE 3.0 GTPG আহিবলগীয়া এক্সামসমূহত হেল্প হোৱাকৈ আমি 500 MCQ চিৰিজ এটা লৈ আহিছিলোঁ। এইটো আপোনালোকৰ ৰিভিজন লগতে আপোনালোকৰ আগৰ পঢ়াবিলাক মনত আছেনে নাই সেইবিলাক নিজকে টেষ্ট কৰিবলৈ আমি এই চিৰিজটো লৈ আহিছোঁ। ইয়াত আমি প্ৰত্যেকটো ভিডিঅ'ত হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটি, কাৰেণ্ট এফেয়াৰ্ছ, কম্পিউটাৰ, ইংলিছ আৰু এপ্টিটিউডৰ ওপৰত কুৱেশ্যনছ লৈ আহোঁ। আৰু আজি এতিয়া এইটো 4 নম্বৰটো ভিডিঅ'। আগৰ 3টা ভিডিঅ' আমাৰ চেনেলত আপলোড আছে, এখন প্লেলিষ্ট আছে। সেই প্লেলিষ্টখনত গৈ পেলাই সেই 3টা ভিডিঅ' আপোনালোকে এবাৰ চাব পাৰে। আজি আমি ষ্টাৰ্ট কৰিম উইথ কুৱেশ্যন নম্বৰ 61। এটা কথা কওঁ, যদি চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাৰণ এই যোনটো ভিডিঅ' চিৰিজ আছে বা এই যোনটো MCQ চিৰিজ, এই চিৰিজটোত আমি অকল MCQয়ে নহয়, MCQৰ লগত যেনেকৈ এতিয়া দেখিছে এই কুৱেশ্যনটোৰ এনেকৈ এটা চমু বৰ্ণনা বা এক্সপ্লেনেশ্যন এটাও আমি লগতে দি দিওঁ। কুৱেশ্যন নম্বৰ 61, ইন জিঅ'গ্ৰাফী হু প্ৰপাউণ্ডেড দ্য থিয়ৰী অফ কনভেকশ্যনেল কাৰেণ্ট হাইপথেচিছ। কনভেকশ্যনেল কাৰেণ্ট হাইপথেচিছ বুলি এটা থিয়ৰী আছে জিঅ'গ্ৰাফীৰ। যেতিয়া কণ্টিনেণ্টছবিলাক কেনেকৈ ফৰ্ম হয়, এতিয়া সুধিছে যে এই থিয়ৰীটো কোনে দিছিলে। অপশ্যনছ কেইটা আছে? অপশ্যন নম্বৰ A অৰ্থৰ হল্মছ, অপশ্যন নম্বৰ B কাৰ্ল ৰিটাৰ, অপশ্যন নম্বৰ C এৰ্নাল্ডো ফষ্টিনি, নে অপশ্যন নম্বৰ D ইমানুৱেল কাণ্ট। ইমানুৱেল কাণ্টটো এজন ফিলচফাৰ আছিলে, চ' এইটো নহয়। এতিয়া বাকীকেইটা অপশ্যনৰ ভিতৰত ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অৰ্থৰ হল্মছ। অৰ্থৰ হল্মছে এই থিয়ৰীটো কেতিয়া দিছিলে? 1928 আৰু 29ৰ ভিতৰত এই থিয়ৰীটো তেওঁ দিছিলে, কনভেকশ্যনেল কাৰেণ্ট থিয়ৰী। It is a widely accepted driving mechanism for continental drift moving apart, which led to the foundation of modern plate tectonics. A plate tectonics theory এটা থিয়ৰী হয় য'ত কোৱা হয় যে যোনবিলাক আমাৰ পৃথিৱীৰ তলৰ পৰা কনভেকশ্যনেল কাৰেণ্টছ আহি থাকে সেইবিলাকৰ কাৰণে এনেকৈ ডাইভাৰ্জ হৈ যায়। সেই কাৰেণ্টছবিলাকৰ কাৰণে যি কণ্টিনেণ্টৰ শ্বিফ্ট হৈ থাকে, এইফালে যায় প্লেটছবিলাক, তাৰ কাৰণে হয় বুলি তেওঁ এটা থিয়ৰী দিছিলে। এই থিয়ৰীটোৰ কথা সবিশেষ জানিব লাগিলে আমি জিঅ'গ্ৰাফীৰ ভিতৰত সোমাব লাগিব, যোনটো এতিয়া কৰিব মন নাই মোৰ। আমি জাষ্ট এটা ওপৰৰ কথা এটা গম পালোঁ যে এই থিয়ৰীটো অৰ্থৰ হল্মছে দিছিলে। নেক্সট কুৱেশ্যন নম্বৰ 62, আপাটানি ট্ৰাইব ইজ ফাউণ্ড ইন হুইচ ইণ্ডিয়ান ষ্টেট। এটা ট্ৰাইব আছে আপাটানি বুলি, এই ট্ৰাইবটো কোনখন ষ্টেটত পোৱা যায়? নৰ্থ ইষ্টাৰ্ণ ষ্টেট হয়। অপশ্যনছ কেইটা হ'ল অৰুণাচল প্ৰদেশ, অপশ্যন B আছাম, অপশ্যন C মণিপুৰ, অপশ্যন D নাগালেণ্ড। এই অপশ্যন কেইটাৰ ভিতৰত আমি আছামটো ক্ৰছ আউট কৰিব পাৰোঁ, কাৰণ অসমত তেনেকুৱা কোনো ট্ৰাইবৰ নাম আমি এতিয়ালৈ শুনি পোৱা নাই। আৰু বাকী থকা অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অৰুণাচল প্ৰদেশ। এই ট্ৰাইবটো ক'ত থাকে জানেনে? এই ট্ৰাইবটো এটা ভেলী আছে যোনটোক আমি কওঁ জিৰ' ভেলী, য'ত এটা ফেষ্টিভেল যে হয় জিৰ' ফেষ্টিভেল, এই আপাটানি ট্ৰাইবৰ লোকসকল তাত বসবাস কৰে। আৰু জিৰ' ভেলী ক'ত আছে? লোৱাৰ সুবানচিৰি ডিষ্ট্ৰিক্ট অফ অৰুণাচল প্ৰদেশ। এই এৰিয়াটো বহুতেই ভাল লাগে, সুন্দৰ এটা এৰিয়া। আপোনালোকে গুগলত যদি এবাৰ চাৰ্চ কৰিছে জিৰ' ভেলী বুলি, তাত দেখিব বহুত গ্ৰীনাৰীৰে ভৰপূৰ। এই এৰিয়াটোত টুৰিষ্ট বহুত যায় এই ফেষ্টিভেলটোত। নেক্সট কুৱেশ্যন নম্বৰ 63, এছ অফ আগষ্ট 2025, এইটো এটা কাৰেণ্ট এফেয়াৰ্ছ, হুইচ অফ দ্য ফলোয়িং ৱৰ্ল্ড হেৰিটেজ চাইট ইন ইণ্ডিয়া ইজ লেটেষ্ট টু বি এডেড ইন দ্য ৱৰ্ল্ড হেৰিটেজ লিষ্ট। চাইট হ'ব ৱৰ্ল্ড হেৰিটেজ চাইট, মানে আগষ্ট 2025ৰ একদম লেটেষ্ট। এতিয়া সুধিছে যে একদম লেটেষ্ট ৱৰ্ল্ড হেৰিটেজ চাইট কি হয় আমাৰ ইণ্ডিয়াৰ। এতিয়া যদি এটা কথা জানে তেতিয়াহ'লে যোৱা বছৰ 2024 জুলাইত আমাৰ চৰাইদেউ মৈদামছে পাইছিলে। দেন একদম লেটেষ্ট যি 2025ৰ যোনটো ৱৰ্ল্ড হেৰিটেজ কনভেনশ্যন বুলি এখন মিটিং হয়, প্ৰত্যেক বছৰে হয়। যোৱা বছৰ যোনখন মিটিং হৈছিলে সেইখন নিউ দিল্লীত হৈছিলে। সেই দিল্লীত হোৱা মিটিংখনতে আমাৰ যি চৰাইদেউ মৈদাম আছিলে তাক ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে স্বীকৃতি দিয়া হৈছিলে। তো এইবাৰো এখন মিটিং হৈছে 2025ত। সেই মিটিংখনত এখন ইণ্ডিয়াৰ এটা প্লেচক নতুনকৈ আকৌ ৱৰ্ল্ড হেৰিটেজ চাইট বুলি স্বীকৃতি দিছে, যোনটো হ'ব আমাৰ ইণ্ডিয়াৰ 44th ৱৰ্ল্ড হেৰিটেজ চাইট। এতিয়া কুৱেশ্যনটোত সেইটোৱে সুধিছে যে 44th ৱৰ্ল্ড হেৰিটেজ চাইট কোনটো হয়? চৰাইদেউ মৈদাম, মাৰাঠা মিলিটাৰী লেণ্ডস্কেপছ, শান্তি নিকেতন, নে কাজিৰঙা নেশ্যনেল পাৰ্ক। এতিয়া চৰাইদেউ মৈদাম যোৱা বছৰ দিছিলে, চ' এইটো নহয়, এইটো 43rd। দেন চৰাইদেউ মৈদামছৰ আগত দিছিলে শান্তি নিকেতন, আৰু কাজিৰঙা নেশ্যনেল পাৰ্ক এইটো 1985ত পাইছিলে। তো ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব মাৰাঠা মিলিটাৰী লেণ্ডস্কেপ। এই ফটোখন যদি দেখিছে, ইয়াত দেখিছে এইবিলাক হ'ল মাৰাঠা মিলিটাৰী লেণ্ডস্কেপৰ এটা পাৰ্ট। ইয়াতে অকল এটা হেৰিটেজ চাইট নহয়, ইয়াতে টোটেল আপোনাৰ 12টা ক'ৰবাত লিখা আছে
টোটেল এৰাউণ্ড 12টা এয়া ইনক্লুডছ 12 মেজৰ ফৰ্টিফিকেশ্যনছ মানে এনেকুৱা টোটেল 12টা ছাইট আছে যাক একেলগে মিলাই পেলাই মাৰাঠা মিলিটাৰী লেণ্ডস্কেপছ বুলি নাম দিছে আৰু ৱৰ্ল্ড হেৰিটেজ লিষ্টত অন্তৰ্ভুক্ত কৰিছে দ্য প্ৰপাৰ্টি ইনক্লুডছ 12 মেজৰ ফৰ্টিফিকেশ্যনছ মষ্টলি ইন মহাৰাষ্ট্ৰ ষ্টেট উইথ ওৱান ইন তামিলনাডু এইটো মনত ৰাখিবা যে বেছিভাগটো মহাৰাষ্ট্ৰতে আছে সেই মাৰাঠা লেণ্ডস্কেপবিলাক কিন্তু তাৰে ভিতৰত এটা কেৱল আছে এটা আছে তামিলনাডুত এক্সামত এনেকুৱাকে কুৱেশ্যন সুধি দিব যে মাৰাঠা মিলিটাৰী লেণ্ডস্কেপৰ তোমাৰ প্লেচ কেইখন সুধিব যে মহাৰাষ্ট্ৰত আছে তামিলনাডুত আছে আসামত আছে নে বোথ 1 and 2 এনেকৈ আছে তেতিয়াহ'লে এই দুটা কাৰেক্ট হ'ব এনচাৰ আৰু দিছ ফৰ্ট ছাকচেছ এটা নামকেইটা আছে আপোনালোকে চাব পাৰে ৰায়গড় চিফনেৰী were built আৰু কেতিয়া আছিলে মাৰাঠাছ বিটুইন late 17th to 19th century মানে যেতিয়া মাৰাঠাসকলৰ ৰুল চলি আছিলে মহাৰাষ্ট্ৰত তেতিয়াই এই সাইটছ বিলাক বনাইছিলে strategically located on coastal and mountainous terrains they formed a complex defense system আৰু এইবিলাক কিয় বনাইছিলে মাৰাঠাসকলে নিজৰ ডিফেন্সৰ কাৰণে এই লেণ্ডস্কেপ বিলাক বনাইছিলে তো মনত থাকিব যে লেটেষ্ট আমাৰ ৱৰ্ল্ড হেৰিটেজ সাইট কি এড হৈছে মাৰাঠা মিলিটাৰী landscapes. Next question number 64. What was one of the main targets of the first 5-year plan? Agote 5-year plan ona hoisile then 5-year plan junto amar niti ayoge a 5-year plan bilak replace korisile এতিয়া সুধিছে যে যোনটো একদম ফাৰ্স্ট আছিল ফাৰ্স্ট 5-year প্ল্যান আনিছিল 1952 তাৰে মেইন উদ্দেশ্যটো কি আছিল অবজেক্টিভটো কি আছিল অপচনস কেইটা আছিল ডেভেলপমেন্ট অফ এগ্ৰিকালচাৰ অপচন নম্বৰ বি ডেভেলপমেন্ট অফ টেক্সটাইল ইন্ডাষ্ট্ৰি অপচন নম্বৰ সি ডেভেলপমেন্ট অফ ম্যানুফ্যাকচাৰিং ইন্ডাষ্ট্ৰি নে অপচন নম্বৰ ডি ষ্ট্ৰেংথেনিং অফ দা আৰ্ম ফৰ্চেছ এই অপচন কেইটাৰ ভিতৰত কাৰেক্ট অপচনটো হ'ব ডেভেলপমেন্ট অফ এগ্ৰিকালচাৰ এতিয়া নেক্সট লিষ্ট যোনখন দেখিছে এইখন মই ইয়াত এখন সমু লিষ্ট লৈ আহিছো যত প্ল্যান গিটা আছে কোনটো ইয়াৰৰ পৰা কোনটো ইয়াৰলে প্ল্যানটো আছিল আৰু লগতে কি এৰিয়াৰ ওপৰত ফোকাস কৰিছিল যেনেকৈ এতিয়া দেখিছে ফাৰ্স্ট ইয়াৰ প্ল্যানে এগ্ৰিকালচাৰ ইৰিগেশ্যন পাৱাৰ এই তিনিটা মেইন ফোকাস এৰিয়া আছিল এতিয়া হেতু হিচাপত টেক্সটাইল ইন্ডাষ্ট্ৰিৰ ওপৰত ফোকাস কৰা নাছিল বা ম্যানুফ্যাকচাৰিং ইন্ডাষ্ট্ৰিৰ ওপৰত ফোকাস কৰা নাছিল আৰ্ম ফৰ্চেছৰ ওপৰত ফোকাস কৰা নাছিল তো তেনেকৈ development of agriculture will be the correct answer ঠিক একেদৰে সেকেন্ড প্ল্যানটো যদি চাই ইন্ডাষ্ট্ৰিৰ ওপৰত এটো ফোকাস কৰা হৈছিল দেন এগিৰা চাব 1951 ৰ পৰা 56 56 ৰ পৰা 61 61 ৰ পৰা 66 তো তেনেকৈ যোৱাৰ পাছত যেতিয়া 1966 ৰ পৰা 3 বছৰলৈ কোনো প্ল্যান অনা নাছিল কাৰণ 1963 আমাৰ ইণ্ডো চাইনা ওৱাৰ হৈছিল তো তাৰ পাছত 3 বছৰৰ কাৰণে এনেকুৱা 5 বছৰীয়া প্ল্যান নানি ফেলে এবছৰীয়া প্ল্যান লৈ অহা হৈছিল যেনেকৈ 1966 ত এটা প্ল্যান আনিলে দেন 1967 ত আনিলে 1968 ত আনিলে তো তেনেকৈ তিনিটা এনুৱেল প্ল্যান আনিছিল দেন তাৰ পাছত কি আনিলে দেন ফৰ্থ প্ল্যান আনিলে 1969 ত আৰু যোনটো ফিফথ প্ল্যান আছিল এটো মনত ৰাখিব এটো গৰিবী হটাও বুলি এটা প্ৰগ্ৰাম চলিছিল যত পভাৰ্টি ৰিমুভেলৰ কাৰণে কাম কৰা হৈছিল বা কিছুমান স্কিমছ অনা হৈছিল সো ফিফথ প্ল্যানটো মনত ৰাখিব আৰু যোনটো থাৰ্ড প্ল্যান আছিল থাৰ্ড যোনটো প্ল্যান আছিল তাতে সেলফ সাফিসিয়েন্সি ইন ফুড গ্ৰেইনছ মানে যোনটো আমি গ্ৰীণ ৰিভলিউচন বুলি কওঁ এই গ্ৰীণ ৰিভলিউচনটো এৰাউণ্ড থাৰ্ড প্ল্যানৰ টাইমতে অনা হৈছিল ঠিক একেদৰে আকৌ যদি এই ফিফথ প্ল্যানৰ পিছত 2 বছৰ মানে ডিউ টু ভেৰিয়াছ ৰিজনছ ইয়াত মানে এনেকুৱাকে 5-year প্ল্যান বনোৱা হোৱা নাছিল তাৰে ঠাইত ৰোলিং প্ল্যান বুলি আনিছিল যত 2 বছৰৰ কাৰণে আছিল ঠিক একেদৰে আকৌ এটা এনুৱেল প্ল্যান আহিছিল 7th প্ল্যানৰ পাছত ঠিক তেনেকৈ গৈ ফেলে যোনটো 12th প্ল্যান আছিল 2012 ৰ পৰা 2017 ৰ পাছত এই যি ফাৰ্স্ট এই যি 5-year প্ল্যান আছিল এই 5-year প্ল্যানটো গুছাই ফেলে তাক কিহৰ লগত কম্বাইন কৰি দিয়া আছিল নীতি আয়োগ এতিয়া যোনবিলাক ডেভেলপমেন্টাল প্ল্যানছ সেইবিলাক আমাৰ নীতি আয়োগে বনায় যদি আপোনালোক লাগে এই পেজটো স্ক্ৰিনশ্বট লৈ ল'ব পাৰে এতিয়া নেক্সট 65 নম্বৰ কুৱেশ্যনলৈ আহিছো ইয়াতে সুধিছে যে কনসিডাৰ দ্য ফলোইং ফাংচনাৰিজ ইন দ্য ইণ্ডিয়ান অৰ্ডাৰ অফ প্ৰেসিডেন্স মানে কি হয় অৰ্ডাৰ অফ প্ৰেসিডেন্স মানে কি হয় দ্য হায়াৰাৰ্কি
যে সবতকে টপত কোনটো পোষ্ট থাকিব, তাৰে তলত কোনটো পোষ্ট থাকিব, দেন কোনটো পোষ্ট থাকিব। যেনেকুৱাকে এতিয়া ষ্টুডেণ্টছৰ ওপৰত টিচাৰ্ছৰ ওপৰত কোন থাকে, প্ৰিন্সিপাল। তো তেনেকে আমাৰ ইণ্ডিয়াৰ যোনবিলাক হাইয়েষ্ট পোষ্ট আছে সেইবিলাকৰো অৰ্ডাৰ আছে। সেই অৰ্ডাৰবিলাকৰ সেই পোষ্টবিলাকৰ ভিতৰত ইয়াতে আমাক 4টা পোষ্ট দিয়া আছে, ঠিক আছে। এই 4টা পোষ্ট দি ফালে ইয়াতে আমাক অৰ্ডাৰটো সুধিছে যে সবতকে টপত কোনটো পোষ্ট আছে, দেন তাৰে পাছত কোনটো আছে, তেনেকে সুধিছে। এই কুৱেশ্যনটো অলপ ডিফিকাল্ট কুৱেশ্যন হয়। এই কুৱেশ্যনটো কৰিব হ'লে আমি ফাৰ্ষ্ট এই লিষ্টখন মন কৰিব লাগিব। ইয়াতে বাৰু এনচাৰটো দেখিছে আপোনালোকে, এই লিষ্টখন আমি মন কৰিব লাগিব। ইয়াত দেখিছে আমাৰ যি কনষ্টিটিউশ্যন অফ ইণ্ডিয়া আছে, কনষ্টিটিউশ্যন অফ ইণ্ডিয়াৰ মতে একদম ফাৰ্ষ্টত কোন আহিব, সদায় প্ৰেচিডেণ্ট। প্ৰেচিডেণ্ট ইজ দ্য হেড অফ দ্য ষ্টেট। তো সদায় প্ৰেচিডেণ্টৰ পাছত সদায় আহিব ভাইচ প্ৰেচিডেণ্ট। ভাইচ প্ৰেচিডেণ্টৰ পাছতহে নেক্সট পোষ্টটো হয় আমাৰ প্ৰাইম মিনিষ্টাৰ, ঠিক আছে। এতিয়া ইয়াতে যদি চাই এই 4টা অপশ্যনৰ ভিতৰত ফাৰ্ষ্ট দেখিব ভাইচ প্ৰেচিডেণ্ট। তো ভাইচ প্ৰেচিডেণ্টৰটো সদায় এটা একটো আমি ওপৰত দিব লাগিব। দেন নেক্সট কি আছে, দ্য গভৰ্ণৰ অফ ষ্টেটছ। এতিয়া দেখিছে না, দ্য গভৰ্ণৰ অফ ষ্টেটছ। এতিয়া গভৰ্ণৰ অফ ষ্টেটছটো সদায় প্ৰাইম মিনিষ্টাৰৰ পিছত থাকিব, মানে ষ্টেটৰ গভৰ্ণৰবিলাক সদায় ফৰ্মাৰ প্ৰেচিডেণ্টছতকে ওপৰত থাকিব তেওঁলোক প্ৰেচিডেণ্টছৰ হিচাপত। তো সদায় দ্য ফৰ্মাৰ প্ৰেচিডেণ্টছটো ইয়াত 2 আহিব, যেনেকে দেখিছে 1 আহিল 2 আহিল। দেন নেক্সট সৰি, মোৰ ইয়াতে এটা ভুল হৈছে, এইটো এনচাৰ ইয়াত নহয়, কাৰণ ইয়াতে দেখিছে মই তেনেকে ফৰ্মাৰ প্ৰেচিডেণ্টটো আগত দি দিছোঁ। নহয়, আগতে ভাইচ প্ৰেচিডেণ্ট আহিব, ভাইচ প্ৰেচিডেণ্টৰ পাছত কোন আহিব, দ্য গভৰ্ণৰ্ছ অফ ষ্টেট। দেখিছে গভৰ্ণৰ অফ ষ্টেট আহিব, মানে 3টো আহিব। দেন কি আহিব, দেন ফৰ্মাৰ প্ৰেচিডেণ্টটো আহিব, দেন 3 নম্বৰত এইটো আহিব। এইটো আহিছে, আৰু লাষ্টত চিফ জাষ্টিছ অফ ইণ্ডিয়া। চিফ জাষ্টিছ অফ ইণ্ডিয়া যোন আছে, চিফ জাষ্টিছ অফ ইণ্ডিয়া আৰু স্পীকাৰ অফ লোকসভাৰ পজিশ্যনটো কিন্তু একে সমান। তো ইয়াৰে কাৰেক্ট এনচাৰ এ নহয়, ইয়াৰে কাৰেক্ট এনচাৰ হ'ব বি। আৰু যদি এই টেবুলখন লাগে, এই টেবুলখন আপোনালোকে স্ক্ৰীনশ্বট এটা লৈ ল'ব পাৰে। যদি কিতাপৰ পৰা চাব খুজিছে তেতিয়াহ'লে লক্ষ্মীকান্তৰ যোনখন কিতাপ আছে, সেই কিতাপখনতে আপোনালোকে এটা চেপ্টাৰ পাব যোনটো নাম হ'ল অৰ্ডাৰ অফ প্ৰেচিডেন্স বুলি, লাষ্টৰ ফালে আছে। তাত আপোনালোকে এই লিষ্টখন পাই যাব। নেক্সট কুৱেশ্যন নম্বৰ 66, হু এপইণ্টছ দ্য জাজেছ অফ দ্য সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া। আমাৰ যি সুপ্ৰিম কোৰ্টৰ জাজবিলাক কোনে এপইণ্ট কৰে? অপশ্যন নম্বৰ এ প্ৰাইম মিনিষ্টাৰ, অপশ্যন নম্বৰ বি ডিফেন্স মিনিষ্টাৰ, অপশ্যন নম্বৰ চি এটৰ্নি জেনেৰেল অফ ইণ্ডিয়া, নে অপশ্যন নম্বৰ ডি প্ৰেচিডেণ্ট। তো এই কুৱেশ্যনটোৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি প্ৰেচিডেণ্ট। কিন্তু ইয়াতে চাব হা, ইয়াতে মই এটা স্ক্ৰীনশ্বট লৈছোঁ, ইয়াতে লিখিছোঁ যে এপইণ্টমেণ্ট অফ জাজেছ, দ্য জাজেছ অফ দ্য সুপ্ৰিম কোৰ্ট আৰ এপইণ্টেড বাই দ্য প্ৰেচিডেণ্ট, ঠিক আছে, প্ৰেচিডেণ্টে এপইণ্ট কৰে। দ্য চিফ জাষ্টিছ ইজ এপইণ্টেড বাই দ্য প্ৰেচিডেণ্ট আফটাৰ কনচালটেশ্যন উইথ ছাচ জাজেছ অফ দ্য সুপ্ৰিম কোৰ্ট এণ্ড দ্য হাই কোৰ্ট এজ হি ডিমছ নেচেচাৰী। মানে প্ৰেচিডেণ্টে সদায় সুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিছ এপইণ্ট কৰাৰ আগতে যোনবিলাক সুপ্ৰিম কোৰ্টৰ জাজেছ থাকিব আৰু লগতে হাইকোৰ্টৰ জাজেছ থাকিব, তেওঁলোকৰ পৰামৰ্শ তেওঁ ল'ব পাৰে। আৰু কি হ'ব, চিফ জাষ্টিছৰ উপৰিও বাকী যোনবিলাক জাজেছ, দ্য আদাৰ জাজেছ আৰ এপইণ্টেড বাই প্ৰেচিডেণ্ট আফটাৰ কনচালটেশ্যন উইথ দ্য চিফ জাষ্টিছ। ফাৰ্ষ্টততো চিফ জাষ্টিছজন তেওঁ এপইণ্ট কৰিব, তাৰপাছত আদাৰ যোনবিলাক জাজেছ থাকিব সেই জাজেছবিলাক এপইণ্ট কৰিবলৈ তেওঁৰ পৰামৰ্শ ল'ব, CJI পৰামৰ্শ ল'ব। আৰু বেলেগ জাজৰো তেওঁ পৰামৰ্শ ল'ব পাৰে, যেনেকৈ আণ্ডাৰ কনচালটেশ্যন চিফ জাষ্টিছ এণ্ড ছাচ আদাৰ জাজেছ অফ দ্য সুপ্ৰিম কোৰ্ট এণ্ড দ্য হাই কোৰ্ট এজ হি ডিমড নেচেচাৰী। Next question number 67, which writ is issued by a court to a public authority to perform a public duty? এতিয়া এই কুৱেশ্যনটোৰ এনচাৰটো আপোনালোকে কৰিব পাৰিব যদিহে আমাৰ যোনটো 3 নম্বৰ ভিডিঅ' আছে, 3 নম্বৰ ভিডিঅ'টো চাইছে, কাৰণ তাত আমি এখন ডিটেইল লিষ্ট দি দিছিলোঁ। আমাৰ যি ৰিটছ আছে, টোটেল 5টা ৰিটছ আছে, সেই 5টা ৰিটছৰ ফাংচন কি হয়, দেন ইটছ ৰিটে কি বুজায়, সেই গোটেইখিনি আমি তাতে এখন লিষ্টত দিছিলোঁ। যদি সেই লিষ্টখন এতিয়ালৈ নাজানে বা চোৱা নাই, তেতিয়াহ'লে আগৰ ভিডিঅ'টো প্লে কৰি পেলাই এই লিষ্টখন এবাৰ চাই ল'ব পাৰে। এতিয়া এই যোনটো কুৱেশ্যন আছে, এই কুৱেশ্যনটো মই হোমৱৰ্ক হিচাপে ৰাখি দিলোঁ, যাতে সেই লিষ্টখন চাই পেলাই ইয়াৰে এনচাৰটো আপোনালোকে নিজে কৰিব পাৰে। নেক্সট কুৱেশ্যন নম্বৰ 68। কুৱেশ্যন নম্বৰ 68ত আকৌ ৰিটৰ কুৱেশ্যন, যে ইউ মে হেভ দ্য বডি। ইউ মে হেভ দ্য বডি বুলি কোনটো ৰিটত কোৱা আছে, মানে ইয়াৰে 4টা ৰিট দি আছে, এই ৰিটছকেইটাৰ ভিতৰত কোনটোৰ অৰ্থ হয় ইউ মে হেভ দ্য বডি। তো ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব হাবিয়াছ কৰ্পাছ। হাবিয়াছ কৰ্পাছ মানে ইউ মে হেভ দ্য বডি অফ, ঠিক আছে। আৰু ইয়াৰে ফাংচনটো কি আছে আপোনালোকে 3 নম্বৰ ভিডিঅ'টোৰ পৰা গম পাব। 69 নম্বৰ কুৱেশ্যন, গুৱাহাটী হাইকোৰ্ট ইজ দ্য কমন হাইকোৰ্ট অফ 4 ষ্টেটছ। আমাৰ যি গুৱাহাটী হাইকোৰ্ট আছে, এই হাইকোৰ্টখন 4খন বেলেগ বেলেগ নৰ্থ ইষ্টাৰ্ণ ষ্টেটৰ
কমন হাইকোৰ্ট হয় সেই নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ কেইখনৰ ভিতৰত এই 4খন ষ্টেট দিয়া আছে এই 4খনৰ ষ্টেটৰ ভিতৰত কোনখন নহয় which among the following is not one of the states অপশন নম্বৰ এ আসাম অপশন নম্বৰ বি অৰুণাচল প্ৰদেশ অপশন নম্বৰ সি নাগালেণ্ড নে অপশন নম্বৰ ডি মেঘালয় এটা ইয়াৰ পৰা আমি এটা কথা জানো অসমৰটো হয় তো এইটো অপশন হ'বই নোৱাৰে বাকি তিনিটাৰ ভিতৰত কোনখন ষ্টেটৰ কমন হাইকোৰ্ট নহয় আমাৰ গুৱাহাটী হাইকোৰ্ট তো ইয়াৰে কাৰেক্ট এনসাৰটো হ'ব অপশন নম্বৰ ডি মেঘালয় গুৱাহাটী হাইকোৰ্ট ইজ দ্য কমন হাইকোৰ্ট অফ 4 ইণ্ডিয়ান ষ্টেটছ কোনকেইখন আসাম নাগালেণ্ড অৰুণাচল প্ৰদেশ আৰু লগতে কি হ'ব মেঘালয়ৰ ঠাইত হ'ব মিজোৰাম আৰু যোনটো আমাৰ প্ৰিন্সিপাল সিট গুৱাহাটী হাইকোৰ্টৰ হেতুটো আমাৰ গুৱাহাটীতে আছে আৰু লগতে কোহিমা আইজল আৰু ইটানগৰ যে এই তিনিখন ষ্টেটছৰ যি কেপিটেল আছে সেই কেপিটেলতো এটা এটা তাৰে বেঞ্চ আছে কোৱেশ্চন নম্বৰ 70 মাধৱ নেশ্যনেল পাৰ্ক এটো কাৰেণ্ট এফেয়াৰ্ছৰ কোৱেশ্চন মাধৱ নেশ্যনেল পাৰ্ক which recently became India's 58th tiger reserve is situated in which state of India এনেকুৱাকে নেশ্যনেল পাৰ্কৰ কোৱেশ্চন সোধা দেখা যায় আৰু সচৰাচৰ তেনেকুৱা নেশ্যনেল পাৰ্ক বিলাকৰ কোৱেশ্চন সোধে যোনবিলাক এট প্ৰেজেন্ট কাৰেণ্ট এফেয়াৰ্ছত আছে বা ৰিসেন্টলি কিবা নিউজত সেই নেশ্যনেল পাৰ্কখন নিউজত আহিছে যেনেকৈ এতিয়া মাধৱ নেশ্যনেল পাৰ্কখন নিউজত আছিলে টাইগাৰ ৰিজাৰ্ভ হিচাপে স্বীকৃতি দিয়া হৈছে 58th টাইগাৰ ৰিজাৰ্ভ অফ ইণ্ডিয়া হিচাপে এতিয়া সুধিছে যে মাধৱ নেশ্যনেল পাৰ্ক কোনখন ষ্টেটত আছে অপশন নম্বৰ এ মধ্যপ্ৰদেশ অপশন নম্বৰ বি উত্তৰাখণ্ড অপশন নম্বৰ বি উত্তৰাখণ্ড অপশন নম্বৰ সি তেলেংগানা নে অপশন নম্বৰ ডি উৰিষ্যা তো ইয়াৰে কাৰেক্ট এনসাৰটো হ'ব অপশন নম্বৰ এ মধ্যপ্ৰদেশ এটা কথা মনত ৰাখিব মধ্যপ্ৰদেশত আমাৰ ইণ্ডিয়াৰ হাইয়েষ্ট নাম্বাৰ অফ নেশ্যনেল পাৰ্ক আছে এৰাউণ্ড 12খন নেশ্যনেল পাৰ্ক আছে তাতে which is the highest number তাৰ পাছতে চাগে আমাৰ অসম আছে অসমত 7খন নেশ্যনেল পাৰ্ক আছে ক্ষমা কৰিব এতিয়া অসমত 8খন নেশ্যনেল পাৰ্ক হ'ল আৰু ইয়াতে মই কেইখনমান নেশ্যনেল পাৰ্ক দি দিছো আৰু লগতে কোনখন ষ্টেটত আছে সেইকেইখন আপোনালোকে যদি লাগে এটা স্ক্ৰিনশ্বট লৈ ল'ব এই মধুমালাই টাইগাৰ ৰিজাৰ্ভটো বহুত সুধি থাকে এইটো আছে তামিলনাডুত নেক্সট কুৱেশ্যন নম্বৰ 71 Pampas is a major grassland situated in which country এটা গ্ৰাছলেণ্ডৰ কোৱেশ্চন কেনেকৈ আহে এইটো কোৱেশ্চন দেখিছানে এইটো এবাৰ এপিএসসি প্ৰিলিমছত আহিছিলে এই কোৱেশ্চনটো 4খন গ্ৰাছলেণ্ড দিয়া আছিলে লগতে মেটছ দা ফলোইং কৰি ফেলে কোনখন কাণ্ট্ৰিত আছে সেই গ্ৰাছলেণ্ডখন সেইটো দিব দিছিলে এইটো কোৱেশ্চন এতিয়া মই সুধিছো অকল পাম্পাছ গ্ৰাছলেণ্ডখন ক'ত আছে সাউথ আফ্ৰিকা নাইজেৰিয়া ৰাছিয়া নে আৰ্জেণ্টিনা এই কোৱেশ্চনটোৰ কাৰেক্ট এনসাৰটো হ'ব আৰ্জেণ্টিনা এতিয়া যদি আমি এই কোৱেশ্চনটো চাওঁ এটো হল এপিএসসি কোৱেশ্চনটো তেতিয়া হলে পেম্পাছটো আমি আৰ্জেণ্টিনা বুলি গম পালো যেনেকৈ A3 এতিয়া যদি এটা অপচনছ কেইটা চাই A3 এটাতে আছে মানে অপচন এ উইল বি দা কাৰেক্ট এনসাৰ এপিএসসিত কি হয় কেতিয়াবা এনেকুৱাকে যদি কিবা কাৰণত আপুনি অকল পেম্পাছ গ্ৰাছলেণ্ডখন আছে আৰ্জেণ্টিনাত সেইটোৱে জানে বাকি কেইটা নাজানে তেনেকৈও কেতিয়াবা কাৰেক্ট এনসাৰটো আপুনি উলিয়াব পাৰে উইথ দা হেল্প অফ ইলিমিনেশ্যন টেকনিক এতিয়া এটা ওলালে A3 এটাতে আছে মানে এইটোৱে কাৰেক্ট এনসাৰ হ'ব এতিয়া যদি ইয়াতে চাই তেতিয়া হলে মই যোনকেইখন ফেমাস গ্ৰাছলেণ্ড আৰু এইকেইখনৰ বাহিৰে আৰু বেলেগ গ্ৰাছলেণ্ড তেনেকৈ এক্সামত নাহে এইকেইখনৰ ভিতৰতে আহিলে গোটেইকেইখন এবাৰ ইয়াৰ পৰা চাই ল'ব আপোনালোকে নেক্সট কুৱেশ্যনটো আছে ডিজাৰ্টছ এইটো এপিএসসিত আহিছিলে একেলগে গ্ৰাছলেণ্ড আৰু ডিজাৰ্টৰ কুৱেশ্যন দুটা একেলগে আছিলে 4খন ডিজাৰ্ট দি আছে কোনখন কাণ্ট্ৰিত অৱস্থিত সেইটো উলিয়াব দিছে এতিয়া ফাৰ্ষ্ট অফ অল কালাহাৰী ডিজাৰ্ট আৰু আটাকামা ডিজাৰ্ট আমি যদি এনসাৰটো চাওঁ এতিয়া যদি আমি এনসাৰটোলৈ গৈছো এনসাৰটো যদি চাই আমি এনসাৰটোলৈ গৈছো এনসাৰটোত দেখিছে ইয়াতে কি আছে আটাকামা ডিজাৰ্ট ক'ত আছে নৰ্থ চিলে এতিয়া নৰ্থ চিলে ক'ত আছিলে নৰ্থ চিলে কোনখন কণ্টিনেণ্টত আছে সেইটো আছে সাউথ আমেৰিকা মানে A3 সৰি মোৰ ভুল হৈছে আটাকামা ডিজাৰ্ট ক'ত আছিলে নৰ্থ চিলে মানে B3 দেখিছে ইয়াত আছে তেতিয়াহ'লে এইটোৱে কাৰেক্ট এনসাৰ হৈছে আৰু কালাহাৰী ক'ত আছে কালাহাৰী যদি চাই তেতিয়া বটছৱানা আছে আফ্ৰিকাত মানে এই ইয়াতে হ'ব A4 দেন গোবি ডিজাৰ্ট আমাৰ চাইনাৰ ওপৰত আছে ৰাছিয়াৰ তলত তেনেকৈ চাব লাগিব আমি তেতিয়াহ'লে এছিয়া হ'ব এইটো আৰু C2 আৰু গ্ৰেট বেচিন ডিজাৰ্ট আছে আমেৰিকা বুলি ক'লে ইয়াতে চাগে গ্ৰেট বেচিন ডিজাৰ্টৰ কথা ইয়াতে লিখা নাই গ্ৰেট বেচিন ডিজাৰ্টৰ কথা কিন্তু এটা মনত ৰাখিব গ্ৰেট বেচিন ডিজাৰ্ট ক'ত আছে নৰ্থ আমেৰিকাত আছে নেক্সট কুৱেশ্যন নম্বৰ 73 মিছন বসুন্ধৰা অফ আছাম ইজ ৰিলেটেড উইথ লাষ্ট ভিডিঅ'টোত মই সুধিছিলো মিছন ভূমিপুত্ৰ ইয়াতে সুধিছো মিছন বসুন্ধৰা এটা ফেমাছ চলিয়ে থাকে আমাৰ এইটো কিহৰ লগত ৰিলেটেড লেণ্ড ডকুমেণ্টছ এণ্ড ৰেজিষ্ট্ৰেশ্যন নেক্সট কুৱেশ্যন নম্বৰ 74 ইংলিছৰ কুৱেশ্যন ইয়াতে
কি এনসাৰ হ'ব সেইটো মিলাব দিছে ইনডিজেন্ট মানে যদি ৱেলডি হয় তেতিয়াহ'লে গউটছ মানে কি হ'ব গউটছ মানে কি হ'ব ইনডিজেন্ট মানে যদি ৱেলডি হয় তেতিয়াহ'লে গউটছ মানে কি হ'ব ফাৰ্ষ্ট অফ অল আমি এই শব্দটোৰ মিনিং জানিব লাগিব অপশ্যনছ কেইটা আছে গ্ৰেচফুল এফ্লুৱেণ্ট ৰিচ নে ইৰুডাইট ফাৰ্ষ্ট অফ অল আমি এই ৰিলেশ্যনটো চাব লাগিব ইনডিজেন্টৰ লগত ৱেলডি আছে মানে কি বুজাইছে এইটো এতিয়া ইনডিজেন্ট মানে প'ৰ দুখীয়া আৰু ৱেলডি মানে ৰিচ মানে এইটো এণ্টনিম বুজাই আছে অপজিট ৱৰ্ড বুজাই আছে যদি অপজিট বুজাইছে ইয়াৰে অপজিটটো লিখিব লাগিব আমি কিন্তু এইটোৰ মিনিংটো গম পাব লাগিব এই গউটছ মানে হ'ল আনগ্ৰেচফুল ইয়াৰে অপজিটটো কি হ'ব গ্ৰেচফুল অপশ্যন এ উইল বি দ্য কাৰেক্ট এনচাৰ নেক্সট 75 নম্বৰ কুৱেশ্যনটো একে নিচিনা ডিষ্টেন্সৰ লগত যদি মাইল তেতিয়া লিকুইডৰ লগত কি হ'ব ৱাটাৰ স্কেল পাউণ্ড নে লিটাৰ ডিষ্টেন্সৰ লগত মাইল মাইল মানে এটা কি হ'ল এইটো এটা ইউনিট আমি এটা ডিষ্টেন্সৰ এটা ইউনিট লৈছোঁ তেতিয়াহ'লে লিকুইডৰ আমি ইউনিট ল'ব লাগিব ইয়াতে লিকুইডৰ ইউনিট কি লিটাৰ তো অপশ্যন ডি উইল বি দ্য কাৰেক্ট অপশ্যন ডি উইল বি দ্য কাৰেক্ট এনচাৰ Next question number 76. A light sensitive device that converts drawing, printed text and other images into digital. এটা লাইট সেন্সিটিভ ডিভাইচ যোনটোৱে আমাৰ ড্ৰয়িং বিলাক বা কিছুমান প্ৰিন্টেড টেক্সট বিলাক ডিজিটেল ফৰ্মলৈ কনভাৰ্ট কৰে সেইটো কি বুলি কোৱা হয় কিবোৰ্ড প্লটাৰ OMR নে স্কেনাৰ তো ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব স্কেনাৰ দ্য স্কেনাৰ মানে কি হ'ব স্কেনাৰ ইজ এ ইনপুট ডিভাইচ Next question number 77. In order to tell Excel that we are entering a formula in a cell, we must begin with an operator such as এই চাৰিটা অপশ্যন দিয়া আছে চিম্বল দিয়া আছে এইকেইটাৰ ভিতৰত আমি কোনটো এন্টাৰ কৰিব লাগিব যেতিয়া আমি এক্সেলত কিছুমান ফৰ্মুলা লিখিম ফৰ্মুলা লিখাৰ আগতে আমি কোনটো ইয়াতে এন্টাৰ কৰিব লাগিব সাপোজ আমি দুটা নম্বৰ দিয়া আছে 21 আৰু 10 এটো সেল A আৰু সেল B এটা সেল সেট আমি এই দুটা প্লাস কৰিব লাগে কিন্তু আমি ডাইৰেক্ট এক্সেলত এই দুটা প্লাস কৰি লিখিলে নহব এটা ফৰ্মুলা এড কৰিব লাগিব ফৰ্মুলাটো কেনেকৈ এড কৰে ফৰ্মুলা আমি এক্সেলত ক'ব লাগিব যে এটা ফৰ্মুলা এটা এড কৰা ফৰ্মুলাটো এড কৰিবলৈ আমি সদায় ফাৰ্ষ্টত ইকুৱেল চিন দিব লাগিব ইকুৱেল চিন দি ফেলে আমি আইদাৰ A + B বুলি দিব পাৰো বা এটা সাম অফ A সেলটো ললো সাপোজ এটা 1 আছে A1 আৰু B1 তেনেকৈ আমি সেলটো সিলেক্ট কৰি লম তো সদায় আমি এক্সেলত ফৰ্মুলা লিখাৰ আগতে এটা ইকুৱেল সাইন আগত দিব লাগিব এই কুৱেশ্যনটোৰ তেতিয়াহ'লে কাৰেক্ট এনচাৰটো কি হ'ব ইকুৱেল অপশ্যন সি উইল বি দ্য কাৰেক্ট এনচাৰ নেক্সট অপশ্যন নম্বৰ 78 কুৱেশ্যন নম্বৰ 78 ফিফথ জেনেৰেশ্যন অফ কম্পিউটাৰ্ছ আৰ বেছড অন যোনবিলাক ফিফথ জেনেৰেশ্যন কম্পিউটাৰ্ছ আছিলে সেইবিলাক কিহৰ ওপৰত বেছড কম্পিউটাৰ জেনেৰেশ্যন আছে ফাৰ্ষ্ট জেনেৰেশ্যন ছেকেণ্ড জেনেৰেশ্যন থাৰ্ড জেনেৰেশ্যন ফ'ৰ্থ জেনেৰেশ্যন এতিয়া ফিফথ জেনেৰেশ্যন তো কুৱেশ্যনটোত সুধিছে যে ফিফথ জেনেৰেশ্যন অফ কম্পিউটাৰ্ছ কিহৰ লগত ৰিলেটেড আৰ্টিফিচিয়েল ইণ্টেলিজেন্স মানে AI নে VBLSI নে প্ৰগ্ৰেমিং ইণ্টেলিজেন্স নে ফিফথ জেনেৰেশ্যন বুলি একো বস্তুৱে নাই নে নান অফ দ্য এবভ অপশ্যনছ তো ফিফথ জেনেৰেশ্যন অফ কম্পিউটাৰ যোনটো বৰ্তমান সময়ত চলি আছে এইটো কিহৰ লগত ৰিলেটেড এইটো ৰিলেটেড হয় আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ লগত এতিয়াতো বহুত বিভিন্ন ধৰণৰ কম্পিউটিং প্ৰসেসিং আহিছে কম্পিউটাৰৰ প্ৰসেসিং আহিছে যেনেকুৱাকে নেনো টেকনলজি ইউজ কৰি নহলে কোৱান্টাম কম্পিউটেশন বুলি এটা নতুন ফিল্ড এটা গঠন হৈ উঠিছে সো সেইবিলাক সকলোতে কিহৰ জৰুৰত হ'ব বা সেইবিলাক সকলোতে কি লাগিব আৰ্টিফিচিয়েল ইন্টেলিজেন্স তো ফিফথ জেনাৰেশ্যন অফ কম্পিউটাৰ্ছ ইজ ৰিলেটেড উইথ আৰ্টিফিচিয়েল ইন্টেলিজেন্স নেক্সট কুৱেশ্যন নম্বৰ 79 মেথছৰ কুৱেশ্যন a number is increased by 30% and then decreased by 30% এটা নাম্বার আছিল সেই নাম্বাৰটো ফাৰ্স্ট আমি 30% ইনক্ৰিজ কৰিলো দেন 30% ডিক্ৰিজ কৰিলো ফাইন্ড দ্য নেট ইনক্ৰিজ অৰ ডিক্ৰিজ ইন পাৰ্সেন্টেজ সকলো ভিডিওটো পজ কৰি ফেলে আপোনালোকে কুৱেশ্যনটো নিজে এবাৰ কৰিবলৈ চেষ্টা কৰিব দেন মোৰ সলিউশনটো চাব এতিয়া মই সলিউশনটোলৈ আগবাঢ়িছো সলিউশনটো যাব লাগিলে আমি ফাৰ্স্ট এটা ফৰ্মুলা লাগিব ফৰ্মুলাটো সাকে বহুতৰ মনত আছে বা যাৰ মনত নাই মই মনত পেলাই দিছো সদায় পাৰ্সেন্টেজ ইনক্ৰিজ অৰ ডিক্ৰিজ ইন ফৰ্মুলাটো দি চাব লাগে তেতিয়া হলে আমি এটা ফৰ্মুলা লগাম সেইটো হ'ল ফৰ্মুলা x + y ± xy/100 এইটো ফৰ্মুলা লগাম এই ফৰ্মুলাটোত এটা লাষ্টত পাৰ্সেন্টেজ দি দিম এই ফৰ্মুলাটো লগাই ফেলে আমি যদি এই যোনখিনি সিম্পলিফিকেশন কৰিম ভ্যালু বহাই ফেলে এইখিনি যদি আমাৰ নেগেটিভ আহে মানে ডিক্ৰিজ হৈছে আৰু এইখিনি যদি পজিটিভ আহে মানে পাৰ্সেন্টেজ ইনক্ৰিজ হৈছে অকল এনেকুৱা কুৱেশ্যনত হে কাটিব দে এই ফৰ্মুলাটো এতিয়া এই ফৰ্মুলাটোত আমি x ৰ ভ্যালু 30 ললো আৰু যোনটো ডিক্ৰিজ হৈছে ডিক্ৰিজ হলে আমি ডিক্ৰিজটো 30 লম
কিন্তু ডিক্ৰিজৰ আগত সদায় এটা আমি কি দিম মাইনাছ চিন এটা দিম তো ঠিক আছে আমি এটা কুৱেশ্যনটো কৰিব আগবাঢ়িছো আমি ধৰি লৈছো x30 আৰু y টো যেহেতু ডিক্ৰিজ হৈ আছে আমি ইয়াত -30 লম তো আমি যদি এটা ফৰ্মুলাত বহাই দিও তেতিয়া হলে 30 প্লাস মাইনাস অফ 30 এটা প্লাস মাইনাস টো ডিসাইড কেতিয়া হ'ব যেতিয়া আমি এটা ইনটু মাইনাস অফ 30 আৰু লগত 100 এটা যদি ইনটু কৰিবা ইনটু কৰিলে এটো মাইনাস হৈ যাব এটো আমি মাইনাস দি দিছো আৰু ইয়াৰ পৰা মাইনাসটো আমি গুচাই দিছো এতিয়া যদি এবিলাক এনেকুৱা কাটাকাটি কৰে দেখিলে এটো কাটা যাব কিমান থাকিব -9% যেহেতু এটা আগত মাইনাস সাইন থাকিলে এই মাইনাস সাইনটো কি বুজাইছে ডিক্ৰিজ বুজাইছে তো ইয়াৰ অপচনস কেইটাৰ ভিতৰত আমি যত 9% আছে আৰু লগতে ডিক্ৰিজ শব্দটো আছে সেইটো আমি কাৰেক্ট আনসাৰ বুলি ক'ব পাৰিম তো এতিয়া আমি যদি কাৰেক্ট অপচনটো চাও answer C will be the correct answer last question of the day in a certain code fire is coded as eto what should be the last letter of the coded word for salt fire DGPC এটোটা আছে তো ইয়াতে যোনটো সট বুলি আছে সটৰ যোনটো লাস্ট হ'ব এই শব্দটোৰ কোডটো কদিছে এটা যদি অলপ ভালকে চাই ইয়াতে ডি আছে ইয়াতে প্লাস টু যদি কৰে ডি ই এফ মাজত এটা লেটাৰ ই দেন এফ দেন জি মাজত এইচ থাকিলে আই পি মাজত কিউ থাকিলে আৰ দেন সি মাজত ডি থাকিলে দেন ই মানে এটা লেটাৰ আগবাঢ়ি গৈছে তো আমি এতিয়া ইয়াত কি কৰিম সট ইয়াতে যেহেতু ফায়াৰ আৰু এটো ওপৰত আছে মানে তলত যোনটো লিখিম সদায় এটো -2 হ'ব এটা কথা মনত ৰাখিব এস আছে আৰ হ'ব এছৰ পিছত আৰ আৰৰ তলত কি থাকিব কিউ মানে কিউ আৰ এস তেনেকৈ ইয়াতে কি হ'ব এইচৰ তলত কি হ'ব এফ জি এইচ ইয়াতে ও আছে ওৰ তলত এন হ'ব তলত এম এম এন ও ঠিক একেদৰে এতিয়া টি আছে টিৰ তলত আমি কি লিখিম এস আৰু তাৰে তলত কি লিখিম আৰ মানে আৰ এস টি এতিয়া কদিছে যে লাস্ট লেটাৰ অফ দা কোডেড ওয়ার্ড এটো আমি কোডেড ওয়ার্ডটো পাই গলো এই কোডেড ওয়ার্ডৰ লাস্ট লেটাৰটো কি হ'ব আৰ এটা অপচনত আছে আৰ সো অপচন বি উইল বি দা কারেক্ট আনসার দেখিলে অপচন বি ইজ দা কারেক্ট আনসার তো এনেকে আমাৰ আজি 20টা কোৱেশ্চন ডিসকাস কৰিলো টোটাল আমাৰ এতিয়ালে 80টা কোৱেশ্চন হল আউট অফ 500 আমি 80টা কোৱেশ্চনস ডিসকাস কৰিলো আশা কৰো আমি এই 80টা কোৱেশ্চন যে ডিসকাস কৰিলো আপোনালোকৰ ইয়াৰ পৰা কিছু কথা আপোনালোকে শিকিব পালে চেনেলটো এতিয়ালে সাবস্ক্ৰাইব কৰা নাই যদি সাবস্ক্ৰাইব কৰি দিব আৰু আমাৰ ভিডিওস বিলাক লাইক কৰিব এটা কোৱেশ্চনৰ ভিতৰত কিবা যদি ডাউট আছে তেতিয়া হলে আমাক কমেন্ট সেকশনত জনাবলে নাপাহৰিব তো আজিলৈ এইখিনিয়ে থ্যাংক ইউ